হয় সমাগত 24 লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বেই প্ৰতিটো দলক দেখা গৈছে ইতিমধ্যে তেওঁলোকে কেণ্ডিডেট বিতৰণ কৰিছে তেওঁলোকে প্ৰচাৰ সভা ইতিমধ্যে আৰম্ভ কৰিছে শেহতীয়াকৈ দেখা গৈছে অমৰ সিং টিছৌ তেওঁক সফলভাৱে বিজেপি প্ৰাৰ্থীক আদৰণি জনোৱা হৈছে আমাৰ সৈতে বৰ্তমানে হাওৰাত সমষ্টিৰ বিধায়কগৰাকী আছে দৰ্শিং ৰহং ডাঙৰীয়া আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কেনেদৰে এইবাৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ কিদৰে হাওৰাত সমষ্টিক কিদৰে তেওঁলোকে প্ৰচাৰ চলায় কিদৰে তেওঁ আগবাঢ়ি যায় আমি সেই সন্দৰ্ভত আমি কথা পাতিব যত্ন কৰিম হয় ND24 আপোনাক স্বাগতম জনাইছোঁ কি ক'ব সমাগত লোকসভা নিৰ্বাচনৰ কেন্দ্ৰ কৰি ইতিমধ্যে দেখা গৈছে বিজেপিয়ে অমৰ সিং টিছৌক আপোনাৰ এজন সতীৰ্থ অমৰ সিং টিছৌক ইতিমধ্যে MP কেণ্ডিডেট বুলি প্ৰক্ষেপ কৰিছে কিন্তু আপোনাৰ সমষ্টিৰ পৰা আপুনি কিদৰে প্ৰচাৰ সভা চলাব আমি অমৰ সিং টিছৌ হৈ 2 তাৰিখ এপ্ৰিলত আমি মনোনয়ন পত্ৰ আমি দাখিল কৰিম আৰু সেইদিনাখন ডিফুত আমি এটা ডিফুৰ LAৰ ভিত্তিত এটা ৰেলী হ'ব সেইটো ৰেলীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও আহিব আৰু আপোনালোকেও দেখিছে সেইদিনাখন আদৰণি কৰাৰ দিনাখনতেই আপোনালোকে দেখিছে অন্যান্য দলৰ পাৰ্টিৰ তুলনাত যি জনসমাগম আপোনালোকে দেখিছে আৰু আপোনালোকে জানে কাৰ্বি আংলঙত MEC 26টা আসনত বিজেপিয়ে দখল কৰা আৰু MLA যিটো 4টা আসনত বিজেপিৰ দলতে আছে গতিকে বেলেগ দলৰ কংগ্ৰেছ পৰা ইত্যাদি দলবিলাকে কোনো এটা গভৰ্ণমেণ্টৰ অনুষ্ঠানত তেওঁলোকৰ মানে দখল কৰা তেনেকৈ নাই গতিকে আমি ভাল ভোটৰ ব্যৱধানত যোৱাবাৰ হৰেণ সিং বীৰ যিটো ভোটৰ ব্যৱধানত জড়িত হৈছিল তাতকৈ অধিক ভোটৰ ব্যৱধানতে আমাৰ কেণ্ডিডেট অমৰ সিং টিছৌ জয়যুক্ত হ'ব এইটো নিশ্চিতভাৱে আজিৰ পৰা আমি ক'ব পাৰোঁ দেখা গৈছে এক সময় আপোনাৰ সতীৰ্থ আছিল বিজেপি দলক উত্থান কৰি লৈ গৈছিল তেওঁলোকে ইতিমধ্যে কংগ্ৰেছৰ দলৰ পৰা তেওঁ প্ৰাৰ্থী দিয়া হৈছে জয়ৰাম মিংলেং ডাঙৰীয়া কংগ্ৰেছৰ পৰা এতিয়া প্ৰাৰ্থীটো লাভ কৰিছে এসময়ত বিজেপিৰ প্ৰাৰ্থীত্ব আছিল তেওঁ বিজেপি দলৰ তেওঁ নিৰ্বাচন অৱতীৰ্ণ হৈছিল এই জয়ৰাম মিংলেং কিমান আপোনালোকে প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে আপোনালোকে চাওক সমগ্ৰ অসমত চাওক আপোনালোকে ডাঙৰ নেতা তেওঁলোকে কংগ্ৰেছৰ পৰা আহি বিজেপিৰ দলত জয়যুক্ত হৈছে কোনোবাই ডিফুত জইন কৰিছে কোনোবাই গুৱাহাটীত গৈ পেলাই জইন কৰিছে কোনোবাই গাঁৱৰ পৰ্যায়ত বুথ খুন্দি লেভেলত জইন কৰিছে গতিকে এতিয়া কংগ্ৰেছত তেনেকুৱা নেতা জাতীয় নাই গতিকে কাৰ্বি আংলঙত অকল কংগ্ৰেছ বুলি নহয় ইয়াত মানে প্ৰতিযোগী যে হ'ব কণ্টেষ্ট যে হ'ব তেনেকুৱা এটা পাৰ্টি মই দেখি পোৱা নাই মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে বিজেপি মূল প্ৰতিদ্বন্দ্বীটোৱে নাই কণ্টেষ্টত কোনো এটা দল নাই ভাল ভোটৰ ব্যৱধানত বিপুল ভোটৰ ব্যৱধানত বিজেপিৰ কেণ্ডিডেটে জিকিব কোনোবাই 50,000 60,000 ভোট পাই পেলাই কিন্তু প্ৰতিদ্বন্দ্বিতা বুলি কয় নেকি গতিকে কণ্টেষ্টতে নাই অমৰ সিং টিছৌ এক প্ৰকাৰে জয় হ'ব বুলি আপুনি নিশ্চিত এইটোতো 100% নিশ্চিত আৰু ভাল ভোটৰ ব্যৱধানত আমি ভাবিছোঁ উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ ভাল পাৰ্চেণ্টেজ মানে সৰহ পাৰ্চেণ্টেজ বহুত এখেতে পাব বুলি আমি আশাবাদী হয় নিশ্চয়কৈ ক'ব লাগিব সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বেই অমৰ সিং টিছৌ যি বিজেপি প্ৰাৰ্থীগৰাকী আছে প্ৰাৰ্থীগৰাকীক লৈ বহু আশাবাদী দৰ্শিং ৰহং ডাঙৰীয়া বিধায়ক হাওৰাত সমষ্টিৰ তেওঁ ইতিমধ্যে কৈছে যে তেওঁ বিপুল ভোটত জয়যুক্ত হ'ব এক প্ৰকাৰে 100% তেওঁ খাটাংভাৱে কৈছে যে ইতিমধ্যে বিজেপি যি প্ৰাৰ্থীগৰাকী আছে অমৰ সিং টিছৌ ইতিমধ্যে জয়লাভ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ